চাওক আমাৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াই আজি আমাক দায়িত্ব দিছে যাতে আমি আহি অন গ্ৰাউণ্ড আমি ৰাইজৰ লগত যাতে কথা পাতোঁ যে ৰাইজৰ কি সমস্যা হৈছে, কেনেকুৱা সমস্যা হৈছে। আজি দেখিছে বানপানী আজি 5 দিন আগতে হৈ গ'ল, কিন্তু এতিয়াও এনেকুৱা অঞ্চল আছে য'ত পানী আছে। এতিয়াও এই ড্ৰেইনৰ যদি আপোনালোকে অৱস্থা চায়, আজি অলপ দিন পিছত যে ইয়াত ডেংগু নহ'ব বা ইয়াত যে মেলেৰিয়া নহ'ব কোনোবাই ক'ব পাৰিবনে? আজি চৰকাৰৰ দায়িত্ব আছিলে, GMCৰ দায়িত্ব আছিলে যে বানপানী হৈ গ'ল, বানপানী তেওঁলোকে ৰখাব নোৱাৰিলে, কিন্তু এটলিষ্ট নলাখিনি তেওঁলোকে চাফ কৰিব লাগিছিল। আজিলৈকে কোনো নাহিলে। কেৱল তেওঁলোকে স্মাৰ্ট চিটিৰ শ্লোগান দি থাকিলে নহ'ব। বহুখিনি টকা আহিছে গুৱাহাটীলৈ, বহুখিনি অসমলৈ টকা আহিছে, কিন্তু স্মাৰ্ট চিটিৰ নামত তেওঁলোকৰ কিছু ঠিকাদাৰ মইতো ক'ব বিচাৰিছোঁ 80%, 80% ঠিকাদাৰ তেওঁলোকৰ বিজেপিৰ এজন মানে বিজেপি দলৰ কোনোবা পৰিয়ালৰ ব্যক্তিয়ে হ'ব বা তেওঁলোকৰ ভাই ককায়ে সেনেকুৱা আঙুহি বাঙুহি তেওঁলোকে আজি ঠিকাদাৰ হৈছে। তেওঁলোকে গুৰু গোসাঁই নামানে, তেওঁলোকে অফিচাৰে যদি তেওঁলোকক ধমকি দিয়ে, তেওঁলোকে কয় যে আমাৰ দিছপুৰত আমাৰ মানুহ আছে বা দিছপুৰৰ পৰা ফোন আহে যে এই ঠিকাদাৰজনৰ বিলখিনি ৰিলিজ কৰি দিয়ক। কাম ভালকৈ নকৰিব কিন্তু বিল ৰিলিজ কৰি দিব। সেনেকুৱা এটা পৰিৱেশ আমি আজি দেখিছোঁ। কাৰাপশ্যন, বিৰাট সাংঘাতিক কাৰাপশ্যন হৈছে। আৰু ঠিকাদাৰসকলে যদি ভাবিছে যে তেওঁলোকৰ এই মৰ্মতেলেই চলি থাকিব, কিন্তু সেনেকুৱা নহয়। আজি আমাৰ গণতন্ত্ৰক যে অপজিশ্যন লাগে, সেইটো কেনে অপজিশ্যন আছে? আজি এজনো আমাৰ পাৰিষদ নাই। আজি সেইকাৰণে মেয়ৰকে কওক বা তেওঁলোকে যি বিচাৰিছে তাকে কৰিছে। তেওঁলোকৰ কোনো ৰোড মেপ নাই। আমি কোনো ইণ্ডিভিজুৱেলক আমি ব্লেম কৰিব বিচৰা নাই, কিন্তু ছিষ্টেমটোক ব্লেম কৰিব বিচাৰিছোঁ। যোনটো ছিষ্টেমত আজি আমাৰ যদি কংগ্ৰেছ দলৰ যদি 1, 2 বা 10 যদি আমি পাৰিষদ থাকিলেহেঁতেন, আমি তাত আমাৰ নিজৰ প্ৰটেষ্টটো ৰেজিষ্টাৰ কৰিলোহেঁতেন। আজিৰ দিনত আপুনি দেখিছে যে একেবাৰে মুকলিভাৱে তেওঁলোকৰ পাৰিষদসকলে খালী কেৱল ইলেকশ্যনৰ সময়ত তেওঁলোকক দেখা পোৱা যায়। আজি ক'ত তেওঁলোক? আজি অন গ্ৰাউণ্ড কিয় নাই? আজি তেওঁলোকে ক'ৰবাত কিবা প্ৰটেষ্ট কৰিব ওলাই গৈছে। কংগ্ৰেছৰ এগেইনষ্টে প্ৰটেষ্ট কৰি থাকিব, কোনো আপত্তি নাই। ৰাইজৰ মাজতো থাকক। আজি মীৰা বাইদেউ আজি কেনেকৈ ওলাই আহিছে, আমি যেনেকৈ ওলাই আহিছোঁ, আমাৰ স্বপন দাস ডাঙৰীয়া ওলাই আহিছে, আমি সকলোৱে আজি ওলাই আহিছোঁ। ওলাই আহি আমি ৰাইজৰ মাজত থকা যোনটো প্ৰতিশ্ৰুতি আমি দিছিলোঁ, সেইটো আমি পালন কৰিম। আৰু আমি গুৱাহাটীবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া খুব ছিৰিয়াছ এজন ব্যক্তি। আপোনালোকে চাব, যদি 5 বছৰত যদি তেওঁ সুবিধা পায়, 5 বছৰত আমি গুৱাহাটীক বানমুক্ত কৰিম। আমাৰ সেইটো এটা সংকল্প, আমাৰ সেইটো এটা প্ৰমিছ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।